তো নমস্কাৰ আপোনালোকক স্বাগতম জনালোঁ আন এটা ভিডিঅ'লৈ আপোনালোকৰ এটা বহুতে ভাল খবৰ হয় আপোনালোকৰ অসম পুলিচ এছআই অৰ্থাৎ আসাম পুলিচ সাব ইন্সপেক্টৰ যেটো ভ্যাকেন্সি আহিছিলে কেদিনমান আগতে তো তাৰ যেটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আহি গল হয় আপোনালোকৰ ঠিকই হৈছে আসাম পুলিচ এছআই এডমিট কাৰ্ড ফাইনালি আহি গল তো এই এডমিট কাৰ্ডখন কেতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বা কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেই সম্পৰ্কে এই ভিডিঅ'টোত জনাই আছো সো সম্পূৰ্ণ ডিটেইলছ এটা আপোনালোকক জনাই আছো কেনেকৈ কি কৰিব লাগে কিন্তু তাৰ আগতে যদি আমাৰ মিষ্টাৰ সকম ইউটিউব চেনেলত আজি প্ৰথমবাৰ আহিছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড ভিডিঅ'বিলাক আগন্তুক পোৱাৰ বাবে সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে প্ৰথমে আপোনালোকে কি কৰিব আমাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰিব তাতে ক্লিক কৰিলে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newsapper.com তাতে আপোনালোকে ভিজিট কৰিব এনেকুৱা আমাৰ অফিচিয়েল ওয়েবসাইট হয় বা আপোনালোকে যদি গুগলত গৈ সাৰ্চ কৰে এনেকুৱা আপোনালোকে যদি আপোনালোকে newsapper.com এনেকুৱা যদি আপোনালোকে সাৰ্চ কৰিলে আপোনালোকে প্ৰথম যেটো ওয়েবসাইট পাব তো আপোনালোকে যেতিয়া আপোনালোকে আমাৰ অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব newsapper.com সো তাৰ পিছত আপোনালোকে এটা চাব পাৰিব এনেকুৱা ইন্টাৰফেস আহিছে আৰু এটা আপোনালোকে চাব পাৰিব যে এটা আমাৰ যেটো এডমিট কাৰ্ডৰ বাবে এটা ড্ৰপ ডাউন দি আছে চাওক যে আসাম পুলিচ এছআই এডমিট কাৰ্ড বুলি দি আছে সো এটা যদি ক্লিক কৰিলে আপোনালোকে চাব পাৰিব যে এনেকুৱা আৰ্টিকলখন ওপেন হ'ব আৰু আমাৰ যেটো ভিডিও চাই আছে ভিডিওটোৰ ডেসক্ৰিপচনত যেটো লিংক আছে সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজতে আহি যাব আৰু এটা আহিলে আপোনালোকে চাব পাৰিব যে এটা আসাম পুলিচ এছআই এডমিট কাৰ্ডৰ ডিটেইলছ মই এটা দিয়া আছে আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট কথা আমাৰ যেটো WhatsApp গ্ৰুপ আছে বা টেলিগ্ৰাম গ্ৰুপ আছে এইবিলাকত জয়েন হৈ লব আমাৰ যিবিলাক আপডেট দি থাকো ওয়েবসাইটত এইবিলাক আপডেট আপোনালোকে অতি সোনকালে বা ফাষ্টতে পাই যাব একদম ইমিডিয়েট পাই যাব তো প্লিজ আপোনালোকে আমাৰ WhatsApp গ্ৰুপ আৰু টেলিগ্ৰামত জয়েন হৈ লব সো ইয়াতে এইখন পেজত যেতিয়া আহিব আহাৰ পিছত আমাকে তলফালে স্ক্ৰল কৰিলে এটা চাব পাৰিব যে আসাম পুলিচ এছআই এডমিট কাৰ্ড ডিটেইলছ এটা দিয়া আছে আৰু তলফালে যদি স্ক্ৰল কৰিলে আপোনালোকৰ কি এডমিট কাৰ্ড ডাউনলোড কৰা যেটো process সেই processটো এটা দিয়া আছে কেনেকৈ কি কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে সম্পূৰ্ণ ইনস্ট্ৰাকচন বিলাক দিয়া আছে তাৰ পিছত ইয়াতে চাব যে এডমিট কাৰ্ড শিডিউল বিলাক দিয়া আছে যেনেকা কোনটো এডমিট কাৰ্ড কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব বা কেতিয়া ৰিলিজ হ'ব সো ইয়াতে চাব যে যেটো এডমিট কাৰ্ড যোনটো তাৰিখত দিয়া আছে সেই মতে আপোনালোকৰ ইয়াতে ৰিলিজ হৈ যাব তাৰ পিছত এফালে চাব যে আপোনালোকৰ কোনটো পোষ্টত কিমানটা ভ্যাকেন্সি আহিছিলে সকলোখিনি এটা দিয়া আছে তো যেনক এইবিলাক আপোনালোকে ওয়েবসাইটত আহিলে পাই যাব কিন্তু তলফালে যেতিয়া স্ক্ৰল কৰিলে এটা চাব যে ইম্পৰ্টেন্ট লিংকস এটা দিয়া আছে অপচন তো এটা চাব যে ইম্পৰ্টেন্ট লিংকস ইয়াতে এছআই ৰিটেন এক্সাম এডমিট কাৰ্ড ডাউনলোড যেটো অপচন ইয়াতে ক্লিক হিয়াৰ বুলি এটা অপচন থাকিব যেটো এইটো এডমিট কাৰ্ড 23 তাৰিখত পাবলিশ হ'ব সেই কাৰণে এটা ক্লিক হিয়াৰ অপচনটো দিয়া নাই সো মই আপডেট কৰি দিম আপোনালোকে আহি এটা ডাউনলোড কৰিলে হল আৰু এছআই ৰিটেন এক্সাম যেটো নোটিফিকেশন তাৰ ওপৰত যেটো হেৰি দিয়া আছে এটা চাব পাৰিব নোটিফিকেশনটো কেতিয়া কি কেনেকুৱা ধৰণৰ বা এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব সেই সম্পৰ্কে এটা দিয়া আছে 23 তাৰিখ 12 মাহ 2024 ত আপোনালোকে এই ওয়েবসাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এটা চাব যে 11টা বজাত আপোনালোকে ডাউনলোড কৰা অপচন পাই যাব তো আপোনালোকে যেতিয়া আমাৰ WhatsApp গ্ৰুপ বা টেলিগ্ৰামত আপোনালোকে জয়েন হৈ লব তেতিয়া আপোনালোকে পাই যাব কেতিয়া আপোনালোকৰ এই এডমিট কাৰ্ড ৰিলিজ হয় বা ডাউনলোড কৰা অপচন এক্টিভ হৈ যায় তো আপোনালোকে যদি WhatsApp আৰু টেলিগ্ৰামত জয়েন হৈ লয় তেতিয়া আপোনালোকে একদম ফাষ্টতে এইবিলাক আপডেট পাই যাব মানে কেতিয়া ৰিলিজ হ'ব বা কেতিয়া আপোনালোকে এক্টিভ হ'ব লিংকটো হেবিলাক পাই যাব তো প্লিজ আপোনালোকে WhatsApp বা টেলিগ্ৰামত জয়েন হৈ লব সো এইটো আছিল আপডেট এটা সো যদি আপোনালোকে ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰি দিব মিষ্টাৰ সকম ইউটিউব চেনেল যদি নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু আমাৰ যেটো newsapper.com এই ওয়েবসাইটত সদায় ভিজিট কৰি থাকিব জব ৰিলেটেড আপডেট বিলাক পোৱাৰ বাবে সো প্লিজ আপোনালোকে আহি থাকিব সো এইটো আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব বাই বাই জয় অসম